আপোনালোকে কল্পনা কৰক এগৰাকী মহিলাক ধৰ্ষণ কৰা হৈছে আৰু অচেতন অৱস্থাত সেই মহিলাগৰাকীৰ গুপ্তাংগত হাত ভৰাই দিয়া হৈছে ধৰ্ষণকাৰীয়ে হাত ভৰাই দিছে আপোনালোকে কল্পনা কৰক ক'বলৈও ঘিন লগা আৰু শুনিবলৈও লাজ লগা এটা জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হৈছে এবাৰ ৰাজ্যত এগৰাকী মহিলাগৰাকীয়ে নিজৰ ভিনীহিয়েকৰ ঘৰত ফুৰিবলৈ গৈছিল আৰু ফুৰিবলৈ যাওঁতেই মহম্মদ আলী নামৰ এটা লম্পটে সেই মহিলাগৰাকীক ধৰ্ষণ কৰিছে ধৰ্ষণ কৰি ক্ষান্ত থকা নাই ধৰ্ষণ কৰাৰ পাছত মহিলাগৰাকী অচেতন হৈ পৰিছিল আৰু তাৰ পাছতেই মহিলাগৰাকীৰ গুপ্তাংগত নিজৰ হাত সুমুৱাই দিছিল লম্পট মহম্মদ আলীয়ে আৰু তেজেৰে লুতুৰি পুতিৰ অৱস্থাত মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীৰে এতিয়া উত্তাল হৈ পৰিছে সমগ্ৰ অঞ্চল আৰু মাহেৰীপাৰা জুৰিয়াৰ মাহেৰীপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ধৰ্ষণ কাণ্ডৰ ঘটনা এটাৰ পাছত আন এটা ধৰ্ষণ কাণ্ডই ৰাজ্য জোকাৰি গৈছে বিভিন্ন প্ৰান্তৰ পৰা আমি শুনিবলৈ পাওঁ দেখিবলৈ পাওঁ বাতৰি কাকতত আপোনালোকে পঢ়িবলৈ পায় ভিন্ন প্ৰান্তত ধৰ্ষণ কাণ্ড সংঘটিত হৈ থাকে ধৰ্ষণকাৰীক শাস্তিও প্ৰদান কৰা হয় কিন্তু তাৰ পাছতো একাংশ লম্পট একাংশ কুলাংগাৰ একাংশ আচলতে নৰপিশাচে ধৰ্ষণ কৰিবলৈ এতিয়াও কুণ্ঠাবোধ নকৰে এগৰাকী মহিলাগৰাকী ক্ষমা কৰিব ভিনীহিয়েকৰ ঘৰত ফুৰিবলৈ গৈছিল ফুৰিবলৈ যাওঁতে নিৰ্বাচনৰ দিনটোত অৰ্থাৎ যোৱাকালিৰ দিনটোত এটা লম্পটটোৰ নাম হৈছে মহম্মদ আলীয়ে এই ভয়ংকৰ ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে মহিলাগৰাকীক ধৰ্ষণ কৰাৰ পাছত মহিলাগৰাকী অচেতন হৈ পৰিছিল অচেতন হৈ পৰাৰ পাছত সেই মহিলাগৰাকীৰ গুপ্তাংগত হাত সুমুৱাই দিছিল লম্পটটোৱে আৰু তাৰ পাছত মহিলাগৰাকী তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰিছে আৰু উদ্ধাৰ কৰাৰ পাছত সেই মহিলাগৰাকীক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে এটা ঘিন লগা ঘটনা এটা নিৰ্লজ্জ ঘটনা এবাৰ এইখন ৰাজ্যত সংঘটিত হৈছে জুৰিয়াৰ মাহেৰীপাৰাৰ মহম্মদ আলী নামৰ এটা লম্পটে এই ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে ৰাজ্যত প্ৰায়েই ধৰ্ষণ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈ থাকে আৰু এবাৰ এই ধৰ্ষণ কাণ্ডই চৰম পৰ্যায় পাইছেগৈ এগৰাকী মহিলা সেই মহিলাগৰাকীক অতি নৃশংসভাৱে অতি জঘন্যভাৱে ধৰ্ষণ কৰিছে মহম্মদ আলী নামৰ এটা লম্পটে আৰু ধৰ্ষণ কৰাৰ পাছত সেই মহিলাগৰাকীৰ ওপৰত চলোৱা হৈছে নিৰ্যাতন মহিলাগৰাকীৰ গুপ্তাংগত হাত সুমুৱাই দিয়া হৈছে তাৰ পাছত মহিলাগৰাকী শৰীৰটো তেজেৰে লুতুৰি পুতুৰি হৈ পৰিছে আপোনালোকে কল্পনা কৰক আপোনালোকে ভাবক কিমান ধৰণৰ নৃশংস আৰু অমানৱীয় হ'ব লাগিব মহম্মদ আলী নামৰ এইটো নৰপিশাচ আৰু এই নৰপিশাচটোৱে এই জঘন্য ঘটনা সংঘটিত কৰিছে অতিকৈ নিৰ্লজ্জ আৰু জঘন্য কাণ্ড এইখন ৰাজ্যৰ এবাৰ জুৰিয়াৰ মাহেৰীপাৰাত সংঘটিত হৈছে আৰু মহিলাগৰাকীক ইতিমধ্যে নগাঁও চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে আৰু 24 ঘণ্টাৰ ভিতৰত হত্যাকাৰী মহম্মদ আলীৰ ফাঁসিৰ দাবী জনাইছে আমছুৱে ইতিমধ্যে দাবী জনাইছে লগতে বিভিন্ন দল সংগঠন আৰু পৰিয়ালৰ লোকে দাবী জনাইছে যে ধৰ্ষণকাৰী মহম্মদ আলীক অতি শীঘ্ৰেই প্ৰশাসনে ফাঁসি দিব লাগে কাৰণ এনেকুৱা ধৰণৰ নৰপিশাচ এইখন সমাজত জীয়াই থকাৰ কোনো প্ৰয়োজন নাই এনে ধৰণৰ ধৰ্ষণকাৰীৰ এইখন সমাজত এইখন অসমত কোনো স্থান নাই আৰু বিভিন্ন প্ৰান্তত আপোনালোকে শুনি আহিছে দেখি আহিছে ধৰ্ষণৰ কথা ধৰ্ষণ কৰাৰ ফলত বহু লোক জেললৈ যায় বহু ধৰ্ষণকাৰী শাস্তি বিহা হয় তাৰ পাছতো এনে ধৰণৰ কুলাংগাৰ মহম্মদ আলীৰ দৰে লম্পটে পুনৰবাৰ ৰাজ্যখনত সংঘটিত কৰিলে এটা জঘন্য কাণ্ড ৰাজ্য কঁপাই যোৱা এটা জঘন্য কাণ্ড বুলি ক'ব লাগিব এগৰাকী মহিলা ভিনীহিয়েকৰ ঘৰত ফুৰিবলৈ অহা এগৰাকী মহিলাক নৰপিশাচ লম্পট মহম্মদ আলীয়ে ধৰ্ষণ কৰা ঘটনাৰ পাছতেই এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন কিছু ভাষ্য আছে সেই ভাষ্য আমি এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়ালো এইটো শুনা পালোঁ মানে ইয়াতে মহম্মদ আলী নামৰ ল'ৰা এজনে এই ছোৱালীজনী মানে বুবা হয় ই মানে বিনি যোৱাৰ ঘৰত আহিছিলে কিন্তু বিনি কেৰেলা আৰু বন্তিটো তাৰ মানে হেৰিত গৈছিলে নগাঁৱলৈ গৈছিলে ঘৰত ই অকলে আছিলে কিন্তু এই মহম্মদ আলী দুষ্টটোৱে এই ছোৱালীজনীক ঘৰৰ ভিতৰত মানে বেয়াকৈ যিটো আমি দেখা পালোঁ বেয়াকৈ ৰেপ কৰিছে আৰু এই ছোৱালীজনীৰ ব্লাড যেনেকৈ ব্লাড ওলাইছে কালি নগাঁও মুকলি হস্পিটেলত গুপ্তাংগত আঘাত কৰিছে নেকি হয় যিটো মানে বেয়া কাম কৰাৰ পিছত যিটো আমি শুনা পালোঁ এই ভুক্তভোগীৰ পৰা যিটো শুনা পালোঁ তাৰ মানে হাতটো মানে তাৰ বেয়া জাগা দি মানে সোমাই দিছে বুলি এইটো শুনা পালোঁ আৰু এইটো মুকলি হস্পিটেলত লৈ যোৱাৰ পিছত মুকলি হস্পিটেলৰ পৰা তেজপুৰ TMC হস্পিটেললৈ ৰেফাৰ কৰিছিলে কিন্তু ৰাতি 10 বজাত আমি সবেই মিলি পেলাই তাক মানে তেজপুৰলৈ পঠিয়ালোঁ কিন্তু তাৰ পৰা মানে মানুহজন এতিয়া মানে ব্লাড মানে ৰাতি
বহুত ব্লাড গৈছে, গোটেই দিনটো মানে ব্লাড যোৱাৰ বৰ্তমানো পিছত অসুস্থ ন? অসুস্থ অৱস্থাত আছে। আৰু এই দুষ্ট চক্ৰটো আগতো মানে এনেকুৱা মানে চুৰি কাৰ্যৰ লগত জড়িত। আমি কেইবাবাৰো তাক চুৰি কাৰ্যত মানে ধৰিছিলোঁ, কিন্তু এই দুষ্টটোক উচিত শাস্তি মানে আইনৰ আওতাত আনি ইয়াক ফাঁসি দিব লাগে। সোমবারের দিনকা আমার জিয়ার বাইত 11টার সময় বেড়াবার গেছি, হ্যাঁ বাইত থইয়া পরে আমার বড় জাল আছে, ভাইস্তা বউ আছে, সেগরে কইতে গেছি জানারা একটু সময় থাকলে দেখবেন আমি ওহনাই আই পড়তাছি। তারপরে হেন গেছি গিয়া হেরা সেটা খাওয়া দাওয়া করছি করে আসরক্তটা আমি বাইতে বাইরে বলছি, মিটিংয়ের গাড়ির লেগার গাড়ি লেগে আমি বাইরে হইতেছি না। পরে গাড়ি গেলে একটু সাইডে হারলে পরে আইসি আসরক্ত তোমার আয়া খাটতার নামছি, নামিয়া হেরে খালি সেটা সবজিতে জুলুছি লইয়া হেরে পরে বাইতেছি, বাইতে হারা দা হারা পাইছি না দিয়ে যে হে এই ঘটনা করে থইয়া বাড়ি গেছে গা।